আজি আমি আপোনালোকক চিনাকি কৰি দিব ওলাইছোঁ কেইবাটাও জাগ্ৰত মন্দিৰ একেলগে থিতাপি লোৱা এখন ঐতিহাসিক ধামৰ বিষয়ে। শ্ৰী শ্ৰী মহেশ ধাম নামৰ এই ঐতিহাসিক ধামখন আছে তন্ত্ৰ মন্ত্ৰ মায়াজালৰ বাবে বিখ্যাত মৰিগাঁও জিলাত। যদি আপুনি মৰিগাঁও জিলাৰ সদৰ ঠাইৰ পৰা আহে তেন্তে 16 কিলোমিটাৰ আৰু জাগিৰোডৰ দিশৰ পৰা যদি আহে তেন্তে 12 কিলোমিটাৰ অতিক্ৰম কৰিলেই পাব সকলোৰে আস্থা আৰু বিশ্বাসৰ প্ৰতীক শ্ৰী শ্ৰী মহেশ ধাম। মৰিগাঁও জিলাৰ আমকটা গাঁৱৰ কুমৈ পাহাৰত থকা এই ধামখনৰ নাম কিয় মহেশ ধাম ৰখা হৈছে সেয়া বাৰু আপুনি জানেনে? বাবা মহাদেৱৰ আন এটা নাম হৈছে মহেশ আৰু ধামৰ অৰ্থ হৈছে পবিত্ৰ ঠাই। সেয়ে বাবা মহাদেৱক য'ত থিতাপি লৈছে তাক মহেশ ধাম নামেৰে নামাংকিত কৰিছে। এই পাহাৰত সৰু বৰ বহু শিল আছে যদিও 7টা প্ৰকাণ্ড শিলক চিনাক্তকৰণ কৰা হৈছে, যাৰ নাম এইদৰে ৰখা হৈছে। প্ৰথমটো শিলক বাবা মহাদেৱ, 2 নম্বৰটোক মা পাৰ্বতী, 3 নম্বৰ শিলত নন্দী, 4 নম্বৰত ভিংগী, 5 নম্বৰত গণেশ, 6 নম্বৰত কাৰ্তিক আৰু 7 নম্বৰত মহাকাল। এই পাহাৰত বিষ্ণু মন্দিৰ, জগন্নাথ মন্দিৰ, গণেশ মন্দিৰ, কৈলাশ মনোকামনা মন্দিৰ একত্ৰিত হৈ মহেশ ধাম হৈছে। অতি আচৰিত কথা এই যে 1000 ফুট ওখত থকা পাহাৰৰ টিলাত এটা কুঁৱা মাত্ৰ কেইফুটমান খনাৰ পিছতেই লাভ কৰিছিল পানী, আৰু সেই পানী আজিও ভক্তই ব্যৱহাৰ কৰি আহিছে। জনবিশ্বাস অনুসৰি গংগাৰ সৈতে কুঁৱাটোৰ সংযোগ থকাৰ বাবে এই পানী সম্ভৱ হৈছে। মহেশ ধামত বিশেষকৈ শিৱৰাত্ৰি, শাওণ মাহ ৰথযাত্ৰাৰ সময়ত অজস্ৰ ভক্তৰ ভিৰ হয়। সঁচাকৈ বিচিত্ৰ অসমৰ বিচিত্ৰ এই মন্দিৰসমূহৰ বিষয়ে আপুনি হয়তো জ্ঞাত। মই আপোনাৰ এই মন্দিৰভাগৰ কথাটো আমাৰ দেউতাই মোক কৈ গৈছিলে। 1940 চনত এজন বিহাৰী বাবাজী আহিছিলে বিহাৰৰ পৰা। সেই বাবাজী আহি আমাৰ গাঁৱত বসবাস কৰিলে। বসবাস কৰাৰ পিছত আমাৰ দেউতাহঁতৰ লগত লগ হৈ ক'লে যে মহাজন ইয়াতে আৰু মন্দিৰ আছে। কি মন্দিৰ আছে? কৈছে ইয়াতে মহেশ ধাম আছে, 12 বৈষ্ণৱ আছে, 12 বৈষ্ণৱৰ 12খন থান, সেই মহেশ ধাম। গতিকে মই ধ্যানত পাইছোঁ, গতিকে তাত থানখন মোকলাব লাগে। তেতিয়া আমাৰ দেউতাহঁতে 1940 চনৰ পৰা 60 লৈ চলালে। তাৰপিছত 60তে আকৌ বন্ধ হৈ গ'ল। তাৰপিছত 60পে বন্ধ হৈ আপোনাৰ 83 লৈ থাকিল। 83 পৰা আমি আকৌ এটা পাৰ্টীয়ে 83 পৰা এতিয়ালৈ মানে মন্দিৰভাগ চলি আছে। এতিয়া ওচৰতে কি কি আছে এতিয়া? ইয়াতে এতিয়া 1 নম্বৰত আছে আপোনাৰ লিংগভাগ মহেশ ধাম লিংগ, তাৰপিছতে আছে গণেশ, তাৰপিছতে আছে আপোনাৰ কৈলাশ, তাৰপিছতে আছে আপোনাৰ ধনীশাল,
তাৰপিছতে আছে আপোনাৰ এইখন হ'ল জয় শ্ৰীৰাম, তাৰপৰা 12 বৈষ্ণৱ, তাৰপৰা বিষ্ণু, তাৰপৰা ইফালে আছে আকৌ আপোনাৰ লক্ষী থান। টোটেল কেইখন থান আছে মানে কেইটা টোটেল স্থান? 12খন থান ইয়াতে আছে। ইয়াতে আছে। এই 12খন থান লগ হৈ মহেশ ধাম। মেইন মহেশ ধাম এইখন নেকি? হয়, মেইন মহেশ ধাম। মহেশ ধাম এইখনে। হয় নিশ্চয়। এই ক'ৰ পৰা ভক্ত আহে আপোনাৰ? ভক্ত আপোনাৰ বহুত বাহিৰৰ পৰাও আহে। কেতিয়া বেছি হয় মানুহটো? তেতিয়া মানে ৰথ মেলা হয় আপোনাৰ, আষাৰৰ মাহত হয় ৰথ মেলা। ৰথ মেলাত হয় মানুহ 10,000 12,000 এনেকৈ মানুহ হয়। তাৰপিছত আমাৰ শিৱৰাত্ৰি 5 দিনীয়াকৈ পাতোঁ, শিৱৰাত্ৰিত হয়। আজি হৈ আছে। হয়, আকৌ এই বলবমত হয়, বলবমতো 4-5 হাজাৰ হয় ৰাতি মানুহ। আজি ৰাতি হৈয়ে গৈছে।